সমৰ্থত ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত যিহেতু আপোনালোকৰ কলেজ এপ্লাই কৰিব লাগে, তো কলেজ এপ্লাইটো আপোনালোকে কেনেদৰে কৰিব পাৰিব তাৰ বিষয়ে আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। তো সমৰ্থ ৰেজিষ্ট্ৰেশ্যনটো সম্পূৰ্ণ হোৱাৰ পিছত আপোনালোকে ইয়াত যিহেতু এজন ষ্টুডেণ্টৰ 10খন কলেজলৈকে এপ্লাই কৰিব পৰা এইবাৰ সুবিধাটো দিছে। তো আপোনালোকে এপ্লাই কৰিবলৈ হ'লে যেতিয়া আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো সম্পূৰ্ণ কৰিব, ৰেজিষ্ট্ৰেশ্যনটো সম্পূৰ্ণ কৰাৰ পিছত আপোনালোকৰ সন্মুখত পিছৰ পেজটো এনেদৰে আহিব। তো ইয়াত আপোনালোকে যদি আপোনালোকে দুদিনমান আগতে ৰেজিষ্ট্ৰেশ্যনটো কৰিছে, তেতিয়া আপোনালোকৰ সন্মুখত এপ্লাই ইন কলেজ বুলি আহিব, আৰু যদি আপোনালোকে এতিয়া এইকেইদিনত ৰেজিষ্ট্ৰেশ্যনটো কৰিছে তেতিয়া আপোনালোকৰ সন্মুখত এনেধৰণে ওলাব। তো ইয়াত আপোনালোকে কি কৰিব, এডমিশ্যন মোডটো প্ৰথম আপোনালোকে চিলেক্ট কৰিব লাগিব, তাৰপিছত ইউনিভাৰ্চিটি, তাৰপিছত কলেজ ডিপাৰ্টমেণ্ট, ইউনিভাৰ্চিটি কেম্পাছ, তাৰপিছত প্ৰগ্ৰেম লেভেল। তো ইয়াত আপোনালোকে এনেদৰে দেখিবলৈ পাব। তো ইয়াত প্ৰথম আপোনালোকে যোনকেইটা আহিছে, ইয়াত আপোনালোকে এডমিশ্যন মোডত NOC নন CUET বুলি যোনটো আহিছে আপোনালোকে ইয়াতে ক্লিক কৰিব। তাৰপিছত ইউনিভাৰ্চিটিটো আপোনালোকে কোনখন ইউনিভাৰ্চিটিৰ আণ্ডাৰত পঢ়িব বিচাৰিছে সেই ইউনিভাৰ্চিটিখন চিলেক্ট কৰিব। মই যিহেতু এতিয়া ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত এপ্লাই কৰিম যোনখন কলেজৰ, সেইকাৰণে মই ইয়াত ডিব্ৰুগড় ইউনিভাৰ্চিটি দিছোঁ। তাৰপিছত ইয়াত দিছোঁ কলেজখন DKD কলেজ। তো ইয়াত মই কলেজখন চিলেক্ট কৰিছোঁ। তাৰপিছত প্ৰগ্ৰেম লেভেলত আপোনালোকে ইয়াত দিব বেচলাৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেম। তো ইয়াত এটাই আহে। তাৰপিছত স্কিম টাইপত নন NEP ষ্ট্ৰীম বুলি এটা পাব, আপোনালোকে ইয়াতে ক্লিক কৰিব। তাৰপিছত প্ৰগ্ৰেমটো বেচলাৰ অফ আৰ্টছ, ইয়াত আপোনালোকে যোনটোৱে হয়, আপোনালোকে বেচেলাৰ অফ আৰ্টছ বা বেচেলাৰ অফ কমাৰ্চ বা বেচেলাৰ অফ ছায়েন্স, আপোনালোকে যোনটোৱে হয় সেইটো চিলেক্ট কৰিব। আৰু চিলেক্ট কৰি ইয়াত তলত যোনটো আপোনালোকৰ টিক মাৰ্ক দিয়াৰ অপশ্যন আছে, ইয়াতে টিক কৰি আপোনালোকে প্ৰচিডত ক্লিক কৰিব। আৰু প্ৰচিডত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। তো ইয়াত আপোনালোকে চিলেক্ট গ্ৰুপ চিলেক্ট কৰিব লাগিব। তাৰপৰা চিলেক্ট গ্ৰুপৰ পিছত ছাবজেক্ট 1, ছাবজেক্ট 2 এটা হ'ল আপোনালোকৰ মেজৰ আৰু এটা হ'ল মাইনৰ। তো ইয়াত আপোনালোকে সেই ছাবজেক্টকেইটাত যি ল'ব বিচাৰে, আপোনালোকে নিজৰ আপুনি যোনটো ছাবজেক্ট ল'ব বিচাৰে সেইটো ছাবজেক্ট ইয়াত দিব। তাৰপৰা দি ইয়াত যোনটো আপোনালোকে প্ৰথম ছাবজেক্ট 1তো দিব লাগিব, তাৰপৰা ছাবজেক্ট 2তো দিব, তাৰপৰা যোনটো প্ৰচিডৰ অপশ্যন আছে প্ৰচিডত ক্লিক কৰিব। আৰু প্ৰচিডত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। তো ইয়াত আপোনালোকৰ প্ৰগ্ৰেম চিলেক্ট বুলি এনেদৰে আহিছে আৰু ষ্টেটাছটো নট ছাবমিট, যিহেতু মই এতিয়ালৈকে ছাবমিট কৰা নাই। তো মই ছাবমিট কৰিবলৈ ইয়াত যোনটো নেক্সটৰ অপশ্যন আছে আপোনালোকে নেক্সটত ক্লিক কৰিব। আৰু নেক্সটত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। পাৰ্চনেল ডিটেইলছ যোনখিনি মই ৰেজিষ্ট্ৰেশ্যন কৰোঁতে দিছিলোঁ বা আপোনালোকেও দিছিলে, সেই ডিটেইলছখিনি ইয়াত আহি যাব। তো ইয়াত আপোনালোকে এই ডিটেইলছখিনি এবাৰ চাই আপোনালোকে কি কৰিব, আপোনালোকে নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো এনেদৰে আহিছে। ইয়াত কোৱালিফিকেশ্যন একাডেমিক ডিটেইলছত আপোনাৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীৰ আপোনালোকৰ কোৱালিফিকেশ্যনটো ইয়াত ডিটেইলছখিনি দিব লাগিব। প্ৰথম কোন চনত পাছ কৰিছিলে, পাৰ্চেণ্টেজ কিমান আছিলে, ডিভিজন কিমান পাইছিলে, ছাবজেক্ট কি লৈছিলে, ক'ৰ পৰা পাছ কৰিছিলে, বৰ্ডখন কি আছিলে, সেই গোটেইকেইটা আপোনালোকে প্ৰথম মেট্ৰিকৰ দিব। আৰু মেট্ৰিকৰ দি হোৱাৰ পিছত তলত আহিলে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰীটো, হায়াৰ ছেকেণ্ডেৰীটো আপোনালোকে ইয়াত এনেদৰে দি ল'ব। তো হায়াৰ ছেকেণ্ডেৰীটো দি হোৱাৰ পিছত আপোনালোকে তললৈ আহিব, আৰু তলত ইয়াত এটা অপশ্যন আছে নেম অফ দ্য ছাবজেক্টটো আপোনালোকে ইয়াত হায়াৰ ছেকেণ্ডেৰী 5টা ছাবজেক্ট ইয়াত আপোনালোকে এড কৰিব লাগিব। প্ৰথম মই ইংলিছটো এড কৰিছোঁ, যোনজন ষ্টুডেণ্টৰ এপ্লাই কৰি আছোঁ তেওঁ ইংলিছত 66 পাইছিলে, টোটেল মাৰ্ক আছিলে 100। তাৰপিছত আহিলে আছামিছ, অসমীয়াত পাইছিলে তেওঁ 75, 100ৰ ভিতৰত। তাৰপিছত আহিলে ফাইনেন্সত পাইছিলে 100ৰ ভিতৰত 62। তো তেনেকৈ আপোনালোকে আপোনাৰ 5টা ছাবজেক্ট এড কৰিব, আৰু 5টা ছাবজেক্ট এড কৰাৰ পিছত আপোনাৰ পাৰ্চেণ্টেজটো আৰু টোটেল মাৰ্ক আৰু আপোনালোকৰ গোটেই মাৰ্কখিনি আপুনি কিমান মাৰ্ক পাইছিলে গোটেইখিনি ইয়াত দেখুৱাই দিব। তো আপোনালোকেও এনেদৰে আহি যাব। তাৰপিছত ইয়াত যোনটো টিকৰ অপশ্যন আছে আপোনালোকে টিকত ক্লিক কৰি ছেভ এণ্ড নেক্সটত ক্লিক কৰিব। আৰু ছেভ এণ্ড নেক্সটত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। এবাৰ ঠিকে আছে নে চাই ল'ব, যদি ঠিকে থাকে আপোনালোকে নেক্সটত ক্লিক কৰিব, আৰু যদি কিবা ভুল থাকে আপুনি আপডেটত ক্লিক কৰি আপুনি ইডিটো কৰিব পাৰিব, যিহেতু এতিয়ালৈকে ছাবমিট হোৱা নাই। তো আপোনালোকে নেক্সটত ক্লিক কৰিব, নেক্সটত ক্লিক কৰাৰ পিছত আকৌ নেক্সটত ক্লিক কৰিব। তাৰপিছত আপোনালোকে আপলোডত যিহেতু আপোনালোকে ফটো আৰু ছিগনেচাৰ, তাৰপৰা আপোনালোকৰ ডমিচাইল হওক বা PRC কাষ্ট, সেই যিহেতু আপোনালোকে সেই ডকুমেণ্টছখিনি দিছিলে, তো সেইখিনি ইয়াত আহি গৈছে। এতিয়া আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে যেতিয়া দিছিলে সেই ডকুমেণ্টছখিনি সেইখিনিকে ইয়ালৈ আহি গৈছে। এতিয়া আপোনালোকে নতুনকৈ ইয়াত দুটা ডকুমেণ্টছে দিব লাগিব। এটা হ'ল আপোনাৰ ক্লাছ 10ৰ মাৰ্কশ্বিটখন, আৰু এটা হ'ল ক্লাছ 12ৰ মাৰ্কশ্বিট। তো এই দুটা ডকুমেণ্টছ আপোনালোকে এতিয়া নতুনকৈ দিব লাগিব। তো মই বাকী ডকুমেণ্টছখিনি দিয়া আছে, ইয়াত মই আকৌ চিলেক্ট ফাইলত গৈ ক্লাছ 10ৰ মাৰ্কশ্বিট আৰু ক্লাছ 12ৰ মাৰ্কশ্বিটখন দি মই প্ৰিভিউত ক্লিক কৰিম। আৰু যেতিয়াই আপোনালোকে মাৰ্কশ্বিট দুখন আপলোড কৰি প্ৰিভিউত ক্লিক কৰিব, পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে খোল খাই যাব। তো ইয়াত দেখিছে প্ৰগ্ৰেম বেচেলাৰ অফ কমাৰ্চ ফেকাল্টি অফ কমাৰ্চ এণ্ড মেনেজমেণ্ট। তো ইয়াত আহি গৈছে। তাৰপৰা মই কোনখন কলেজত এপ্লাই কৰিছোঁ, ইউনিভাৰ্চিটিটো কোনখন ইউনিভাৰ্চিটিৰ আণ্ডাৰত, গোটেই বস্তুটো ইয়াত এপ্লিকেশ্যন ফৰ্মখনত আহিছে। এপ্লিকেশ্যন ষ্টেটাছ যিহেতু এতিয়ালৈকে ছাবমিট হোৱা নাই, সেইকাৰণে নট ছাবমিট বুলি আহিছে। তো তাৰপিছত আপোনালোকে কি কৰিব, এবাৰ চাই পানি ইয়াত যোনটো ছাবমিটৰ অপশ্যন আছে আপোনালোকে ছাবমিটত ক্লিক কৰিব। যেতিয়া আপুনি ছাবমিটত ক্লিক কৰিব, আপোনালোকৰ সন্মুখত পিছৰ পেজটো এনেদৰে আহিব। ইয়াত আকৌ আপোনালোকে অলপ তললৈ যাব, তললৈ গৈ ভেৰিফাই দ্য ডিটেইলছ বাই ক্লিকিং অন দ্য চেক বক্স। তো ইয়াত আপোনালোকে আপোনাৰ যোনখিনি দৰকাৰী
ডিটেইলছ হয় সেই ডিটেইলছখিনি ইয়াত আহি গৈছে প্ৰথম নামটো আহিছে তাৰপৰা ডেট অফ বাৰ্থ কাষ্টটো মেল দেউতাকৰ নাম মাকৰ নাম তো ইয়াত আপুনি কি কৰিব ইয়াত যোনটো ঘৰ আছে ঘৰতে আপোনালোকে টিক কৰি দিব লাগিব তো ইয়াত গোটেইকেইটা ঘৰতে আপোনালোকে টিক কৰি দিব যে এইখিনি আপোনালোকৰ ঠিকেই হৈছে তো আপোনালোকে টিক কৰাৰ পিছত আপোনালোকৰ তলত এটা অপশ্যন পাব ছাবমিট এপ্লিকেশ্যন তো ইয়াত যোনটো ছাবমিট এপ্লিকেশ্যনৰ অপশ্যন আহিছে আপোনালোকে ছাবমিট এপ্লিকেশ্যনত ক্লিক কৰিব আৰু ছাবমিট এপ্লিকেশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনখন কলেজৰ আপোনালোকৰ এডমিশ্যনৰ কাৰণে অনলাইন ফৰ্ম হয় এপ্লাই ইন কলেজৰ সেইটো আপোনালোকৰ ইয়াত সম্পূৰ্ণ হৈ যাব তো মোৰ এতিয়া যোনজন ষ্টুডেণ্টে কৰিছিলোঁ তেওঁ DKD কলেজৰ যোনটো BA অনলাইন এডমিশ্যনৰ এপ্লিকেশ্যন ফৰ্ম হয় সেইখন ছাবমিট হৈ গৈছে তো তেওঁ এখন কলেজৰ ছাবমিট হৈ গৈছে তো ইয়াত দেখিছে ইউআৰ এপ্লিকেশ্যন হেভছ বিন ছাবমিট ছাকচেছফুলি ৰিচিভ তো তেওঁ এপ্লিকেশ্যনখন ছাকচেছফুলি ৰিচিভ হৈ গৈছে আৰু আপোনালোকেও এনেদৰে আপোনালোকে যদি BA এডমিশ্যনৰ কাৰণে অনলাইন যোগে আবেদন কৰিব বিচাৰে তো আবেদন কৰিব পাৰিব আৰু এইবাৰ আপোনালোকৰ এজন ষ্টুডেণ্টে 10খন কলেজলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব যদি আপোনালোকে ইয়াত এখন নহয় আপোনালোকে কমেও 3-4খন কলেজত আপোনালোকে এডমিশ্যনৰ কাৰণে এপ্লাই কৰি থ'ব যিহেতু এখন কলেজত আপোনালোকে এডমিশ্যন আপোনালোকে ছিট নাপাবও পাৰে তেতিয়া আপোনালোকে ধৰি লওক আৰু বেলেগ এখন কলেজত নাম লগাবলৈ হ'লে আপোনালোকে এতিয়াই এপ্লাই কৰি থ'ব লাগিব যিহেতু যেতিয়া আপোনালোকৰ সমৰ্থ অনলাইন এপ্লাই বন্ধ হ'ব তেতিয়া আপোনালোকে যদি এখন কলেজত এপ্লাই কৰি থয় তেতিয়া আপোনালোকে আৰু পিছত আৰু নতুনকৈ বেলেগ কলেজত এডমিশ্যন ল'ব নোৱাৰিব যদি এপ্লাই কৰি নথয় তো সেইকাৰণে আপোনালোকে এতিয়া কমেও ইয়াত যিহেতু 10খনৰ সুবিধাটো আপোনালোকক দিছে আপোনালোকে কমেও 3-4খন কলেজত আপোনাৰ নিজৰ এডমিশ্যনৰ কাৰণে এপ্লাই কৰি থ'ব তো এপ্লাই কৰা প্ৰচেছটো আপোনালোকে এনেদৰে কৰিব পাৰিব আৰু যদি আপোনালোকে পিছত আৰু এখন কলেজৰ কাৰণে এপ্লাই কৰিব বিচাৰে যিহেতু এইজন ষ্টুডেণ্টৰ এখন কলেজৰ হৈ গৈছে তেতিয়া আকৌ এপ্লাই ইন কলেজ ইউনিভাৰ্চিটি বুলি তলত যোনটো আহিছে ইয়াতে আপোনালোকে ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰি আপোনালোকে আকৌ যোনখন কলেজতে এপ্লাই কৰিব বিচাৰে সেইখন কলেজতে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু যেতিয়া আপুনি এখন কলেজত এপ্লাই কৰি আপোনাৰ হৈ যায় তেতিয়া পিছৰকেইখন কলেজত এপ্লাই কৰিবলৈ আৰু ইজি হয় আপোনালোকে আপোনাৰ ষ্ট্ৰীম তাৰপিছত আপোনালোকৰ ইউনিভাৰ্চিটি নেম কলেজ নেম প্ৰথম সেইকেইটা আপোনালোকে ছিলেক্ট কৰিলে হ'ব বাকী যোনখিনি ডিটেইলছ আপুনি প্ৰথম কলেজখনৰ এপ্লাই কৰোঁতে দিছিলে সেই গোটেই ডিটেইলছখিনি আপোনালোকৰ এই প্ৰথমখনৰ পৰাই আপোনালোকৰ ডকুমেণ্টছখিনিও যাব আপোনালোকে ডকুমেণ্টছো আপলোড কৰিবলৈ কোনো দৰকাৰ নাই আপোনালোকে প্ৰথমখন কলেজৰ পৰাই গোটেই ডকুমেণ্টছখিনি যাব খালি আপোনালোকে তাত নেক্সট কৰি ছাবমিট কৰিলে হ'ব তো বন্ধু বান্ধৱীসকল আপোনালোকেও এনেদৰে BA যদি এডমিশ্যনৰ কাৰণে আবেদন কৰিব বিচাৰে সমৰ্থ পৰ্টেলত এতিয়া